হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ৰাতিপুৱা শুই উঠিয়ে বাৰাণ্ডাতে থকা এই ফুলবিলাক দেখিছেনে? আমাৰ কিমান ধুনীয়া। এয়া বায়ে নতুনকৈ কিনি আনিছে নাৰ্চাৰীৰ পৰা। ফুল যিমানে ঘৰত নাথাকক কিয় সিমানে কম যেন লাগে, আৰু মোৰ বায়ে যেতিয়াই দেখে তেতিয়াই লৈ আহে। ব্ৰেকফাষ্টটো কৰিয়ে মই হ'ব গ'লোঁ ৰেডি হৈ যাব ওলালোঁ এঠাইলৈ। আজি আছিলে জোৰণ ব্ৰাইড। নেহা আৰু মই ওলালোঁ জোৰণলৈ বুলি, যিহেতু বেছি দূৰ নাছিলে, ঘৰৰ পৰা ৩-৪ কিলোমিটাৰ হৈ বাট আছিলে। জোৰণটো আছিলে আজি আমাৰ ইয়াৰে JPCৰ। বাজনী বহুত মৰমীয়াল। যোৱাকালি তেওঁ সন্ধিয়া আমাৰ ঘৰলৈ গৈছিলে মেহেন্দি ল'বলৈ। যিহেতু মই আহিব পৰা নাছিলোঁ, সেইকাৰণে তেওঁ মোৰ ঘৰলৈ গৈছিলে মেহেন্দি ল'বলৈ। দিনটোও আজি বহুত ধুনীয়া আছিলে, কাম কৰি ভালেই লাগিব। এয়া নেহা আৰু মই আহি পালোঁ লোকেশ্যন। আহি আমাক দিলে চাহ খাবলৈ। চাহ খাই উঠিয়েই বা কিবা কিবি অলপ সুধিলোঁ। নয়নমণি বাৰ যিহেতু তেনেকুৱা একো ডিমাণ্ড নাছিলে, তেওঁ জাষ্ট হেয়াৰটো দেখাই দিছিলে কেনেকুৱা কৰিব লাগিব। তাৰপিছতে তেওঁক দেখিছেনে কামৰ মাজতে কিমান কথা ক'বলগীয়াত পৰিছে। যিহেতু তেওঁ JPC হয়, তো কামটো আহিয়ে থাকে, আৰু বিয়া হিচাপত তেওঁৰ ৰেষ্ট নাই। বা ৰেডি হৈ যোৱাৰ পিছতে বাৰ কেইটামান ফটোশ্বুট লৈ আছিলে ফটোগ্ৰাফাৰ্ছে। বিশেষকৈ মোৰ বাৰ কাপোৰযোৰ বহুত ধুনীয়া লাগিছে। তেওঁ মোক সুধিছিলে যে কাপোৰযোৰ কেনেকুৱা লাগিছে। মোৰ কিন্তু বহুত ভাল লাগিছে। আপোনালোকে জনাবচোন জোৰণ হিচাপত বাৰ কাপোৰযোৰ কেনেকুৱা লাগিছে। ফটোগ্ৰাফাৰ্ছ লগতে ময়ো মোৰ কাৰণে কেইখনমান ফটোজ আৰু ভিডিঅ'জ লৈ ল'লোঁ। বা বৰ হেপ্পী আছিলে। তেওঁক চাই ভাল লাগি আছিলে, যিহেতু তেওঁৰ লাভ মেৰেজ 15 ইয়াৰ্ছৰ। এয়া বাৰ ছিষ্টাৰ্ছ, গোটেইকেইজনী বাৰ ছিষ্টাৰ্ছ। দেখিছেনে ইমান ধুনীয়াকৈ ফটোশ্বুট কৰি আছিলে, দেখি ভাল লাগি গ'ল। তাৰপিছত এয়া দেখিছেনে বাৰ হেয়াৰ বানটো কিমান মৰম লাগিছে। লগতে বাক নেইলছবিলাকো ময়ে লগাই দিছোঁ, যিহেতু তেওঁৰ সময় নাছিলে। দৰা অহালৈকে আমি তাতে আছিলোঁ। আপোনালোকৰ বাৰু মোৰ কামবোৰ কেনেকুৱা লাগে কমেণ্টত জনাব। তেতিয়াহ'লে মই আগ্ৰহীত হওঁ আৰু যে নতুন নতুন কিবা কাম আপোনালোকৰ মাজলৈ দেখাব পাৰোঁ। আৰু আপোনালোকৰ বিশেষ দিনটোৰ বাবে মোক কণ্টেক্ট কৰিব পাৰে। আৰু তেতিয়ালৈকে অলমষ্ট কাম হৈয়ে গৈছিলে। বায়ে ভাত খাব দিছিলে যদিও আমাৰ সময় অলপ কম আছিলে হাতত, আৰু কাম আছে বাহিৰত যাবৰ কাৰণে। সেইটো কাৰণে আমি জল্দিকৈ ওলালোঁ তাৰ পৰা। যেতিয়া আপুনি আপোনাৰ বেষ্ট দি পেলাই 2-3 ঘণ্টা কাম কৰি ব্ৰাইডৰ মুখত হাঁহি দেখে, আৰু ব্ৰাইডে আপোনাক কয় বহুত ভাল লাগিছে তোমাৰ কাম, মনটো তেতিয়া বহুত ভাল লাগে আৰু ভাগৰ দুখৰ পাহৰি যোৱা যায়। তেনেকৈ আমি আহিলোঁ ঘৰলৈ বুলি। আজিলৈ ইমানেই।